जय हो शंकरा। আজি মহাশিৱৰাত্ৰি শিৱসাগৰৰ নাৰিকলিত থকা ঐতিহাসিক নাৰিকলি শিৱ মন্দিৰত ৰাতিপুৱাৰে পৰা অগণন ভক্তৰ ভিৰ দেখা গৈছে। ভগৱান মহাদেৱ শিৱৰ আৰাধনাৰ বাবে হাতে হাতে শৰাই নৈবেদ্য লৈ নাৰিকলি শিৱ মন্দিৰত এইদৰে ভক্তসকলক দেখা গৈছে। তেওঁলোকে নিজ হাতে ইয়াতে শৰাই আগবঢ়াইছে মহাদেৱ শিৱৰ শ্ৰীচৰণত, যাতে তেওঁলোকৰ পৰিয়াল তথা ৰাইজ কুশলে থাকে বছৰটোলৈ। ইয়াতে আছে একাংশ যুৱক আমি দেখা পাইছোঁ, যুৱ প্ৰজন্মৰ বহুতো ভক্ত আহি ইয়াতে উপস্থিত হৈছে। কি ক'ব যিহেতু আজি মহাশিৱৰাত্ৰি? পোনপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজক এই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মহাশিৱৰাত্ৰি উপলক্ষে ইয়াত এই নাৰিকলি যি শিৱ মন্দিৰ অসমৰ ভিতৰতে এটা জনপ্ৰিয় ঠাই। ইয়াতে অসমৰ ভিন্ন প্ৰান্তৰ ভক্তগণে আহি ইয়াত ভিৰ কৰা দেখা যায়। আজি বিভিন্ন কাৰ্যসূচীৰে, দিনজোৰা কাৰ্যসূচীৰে ইয়াত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আশা কৰিছোঁ সকলো ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত মহাদেৱৰ আশীষ লয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এগৰাকী বিদ্যালয়ৰ ছাত্ৰী দেখিছোঁ, কি ক'বা? হয়, এয়া অসমৰ এটি চিনাকি মন্দিৰ, সকলোৱে প্ৰখ্যাত মন্দিৰ। ইয়াত প্ৰত্যেক বছৰে এনেদৰে ডাঙৰকৈ শিৱৰাত্ৰি পালন কৰা হয়। সকলো ভক্তবান ৰাইজ ইয়াত আহে মূৰ দোৱাই তেওঁলোকৰ যাতে বছৰটো ভালে কুশলে যায়, তেওঁলোকৰ মনোকামনাবোৰ পূৰ কৰাৰ কাৰণে ইয়ালৈ আহে। সকলোৱে ভাবিবৰ কাৰণে ভগৱানক সকলোৱে আহি ইয়াত সেৱা লয়। তুমি বিদ্যালয়ত অধ্যয়ন কৰি আছা? হয়, মই খানাজান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী। ইয়াৰে বাসিন্দা হয়। ইয়াতে মন্দিৰত সেৱা লৈ এতিয়া স্কুললৈ যাওঁ। স্কুললৈ আহিছে এই ছাত্ৰীগৰাকী, আৰু বাহিৰে বাহিৰে আহি ইয়াতে মন্দিৰত শৰাই আগবঢ়াইছে। আন এগৰাকী ভক্ত আছে, কি ক'ব? হয়, আজি এই মহাশিৱৰাত্ৰিৰ পবিত্ৰ দিনটিত আমাৰ দৰঙৰ এক ঐতিহ্যমণ্ডিত ঠাই, সকলোৱে জানে, অসমৰ প্ৰায় সকলোৱে জানে নাৰিকলি শিৱ মন্দিৰ। এই পবিত্ৰ স্থানত আজি মহাশিৱৰাত্ৰিৰ দিনাখন অলেখ ভক্তৰ আগমন ঘটিছে। এই পবিত্ৰ স্থানটিত আজি আহিব পাই ময়ো বহুত সুখী অনুভৱ কৰিছোঁ, ভাল লাগিছে। সকলো ভক্তপ্ৰাণ ৰাইজক ভোলানাথে চকু মেলি চাওক, তাৰে প্ৰাৰ্থনা কৰিছোঁ। নিশ্চয় শিৱসাগৰৰ যি এই আধ্যাত্মিক পীঠস্থান আছে, আধ্যাত্মিক স্থান এইটো নাৰিকলি শিৱ মন্দিৰ। এইদৰে ৰাতিপুৱাৰ ভাগতে অগণন ভক্তই ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে শৰাই নৈবেদ্য আগবঢ়াইছে, নিজ হাতে চাকি দিছে, আৰু ওৰে দিনটো এইদৰে বিভিন্ন ঠাইৰ পৰা, অসমৰো বিভিন্ন প্ৰান্তৰ শিৱ ভক্ত লোক আহি ইয়াতে উপস্থিত হয়। আমি পোনপটীয়াভাৱে এয়া দেখুৱালোঁ ND24 দৰ্শকসকলক নাৰিকলি শিৱ মন্দিৰৰ এক পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।